মই ঋতুলালি। তুমি আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাত কেনেদৰে আৰু কি পাছ কৰিছা? মই ফাৰ্ষ্ট ডিভিজন 4টা লেটাৰ পাবলৈ সক্ষম হৈছো। ক'ত পঢ়িছিলা তুমি? পৰিগণিত আৰ্কেবি। পৰিগণিত আৰ্কেবিত পঢ়িছিলা। কেনেকুৱা লাগিছে তোমাৰ আজি? ফলাফল বহুতে আনন্দিত হৈছে আজি। ভবা মতে ৰিজাল্ট নহল, তথাপিও যি হয় আৰু। পাৰ্চেন্টেজ কিমান হৈছে? 80.03। 80.03। তোমাৰ পিতৃ বা মাতৃ কি কৰে? পিতৃয়ে দিন হাজিৰা কৰে আৰু মাতৃয়ে ঘৰৰ কাম বন কৰে। আমি দেখিছো তোমাৰ ঘৰৰ পৰিৱেশটো যথেষ্ট আছে, গতিকে কি কবা, এনেকে তোমাৰ পঢ়া শুনাৰ ক্ষেত্ৰত কেতিয়াবা কিবা বাধা বিঘিনি আহিছিল? পঢ়া শুনাতো বাধা বিঘিনি বহুতেই হৈছিল বাৰু। কেনেকুৱা ধৰণৰ? কেতিয়া পঢ়িবলৈও কেতিয়াবা বহি চহি নাছিল, পেন কলমো নাছিল, কিতাপবোৰ কিনিবই কিতাপ কিনাই নাই বাৰু। স্কুলৰ পৰা বহুত সহায় কৰিলে ছাৰ বাইদেউহঁতে। এখন কিতাপৰ দাম মিনিমাম 300 পৰা 700 টকা, তাৰ পৰা কিনিবই নোৱাৰো। কলেজৰ বাইদেউহঁতে সহায় কৰিলে বহুত, তেনেকে পঢ়ি পেলাই আজি ৰিজাল্ট পাইছো আৰু। যদি কিতাপ ভালকে কিনা কৰি পঢ়াহেঁতেন আৰু ভাল ৰিজাল্ট হ'লহেঁতেন। যিটো ঘৰৰ সমস্যা এনেকুৱা আৰু দিব নোৱাৰে, তথাপিও উপায় নাই ন, সেইকাৰণে এনেকে পঢ়িলো আৰু। তোমাৰ কি হোৱাৰ সপোন আছে ভৱিষ্যতে? মোৰ ভৱিষ্যতে এজন শিক্ষক হোৱাৰ সপোন আছে। শিক্ষক হবা? মইতো কষ্টে মষ্টে পঢ়াইছো, এতিয়াও ভাবিছো বিয়া পঢ়াম বুলি আশা কৰিছো আৰু পঢ়া শুনাৰ বিষয়তে বিয়া পঢ়াবলৈ। আপোনাৰ ল'ৰা ছোৱালী কেইটা? 3টা। এওঁ সৰু? তাৰ ছোৱালীটো ডাঙৰ। কেতিয়াবা ভাবিছিলে নে ল'ৰাই এনেদৰে এইখন ঘৰত তেওঁ থাকি পঢ়া শুনা কৰি তেওঁ এনেদৰে এটা ভাল ফলাফল লাভ কৰিব বুলি? ভবা নাছিলো, কিন্তু এনেকুৱা হয় বুলি কেতিয়াও ভবা নাছিলো। মই ভাবিছো কি চাগে পঢ়া শুনা নহবই নেকি মোৰ। সম্ভৱত টকা পইচা নাই যেদিন পঢ়া শুনানো ক'ত হব, সেইটো বুলি ভাবিছিলো। সুবিধা খিনি দিব নোৱাৰিছিলো, যি পাই নিমখে খালে অকনমান খাই যায় আৰু। প্ৰায়ভাগ কেতিয়াবা নাপায়ও খাবলৈ, কেতিয়াবা তেনেকে স্কুল যায়গৈ। পিতৃয়ে কি কৰে? এতিয়া এইয়া হাজিৰা মাজিৰা কৰে আৰু, ঠেলা চলাই সি চলাই আৰু। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।